নমস্কাৰ, মই পৰৱৰ্ত কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। এডৱাৰ্ড অ' বাৰাৰ কাহিনীটো এতিয়ালৈকে লিপিবদ্ধ হোৱা বাস্তৱ জীৱনৰ অন্যতম উল্লেখযোগ্য সঁচা ঘটনা। মিয়ামিৰ এগৰাকী সুস্থ কিশোৰী হঠাতে 40 বছৰতকৈ অধিক সময় ধৰি কোমাত থাকিল আৰু যি আমেৰিকাৰ শ্লিপিং স্নো হোৱাইট নামেৰে পৰিচিত হ'ল। তেওঁৰ পৰিয়ালে তাইৰ যত্ন লোৱাত নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। ঘৰখন অহৰহ যত্ন, আশা আৰু জনসাধাৰণৰ মনোযোগৰ ঠাইলৈ ৰূপান্তৰিত হ'ল। বছৰ বছৰ ধৰি কাহিনীটোৱে পৰিয়ালটোৰ প্ৰতি বিতৰ্ক, ভয় আৰু আনকি হিংসাও কঢ়িয়াই আনিছিল। (1969) চনৰ শেষৰ ফালে এডৱাৰ্ডৰ বয়স মাত্ৰ 16 বছৰ আছিল, যেতিয়া তেওঁৰ জীৱন চিৰদিনৰ বাবে সলনি হ'ল। এটা সাধাৰণ ফ্লু যেন লগা কথাটো সোনকালে গুৰুতৰ হৈ পৰিল। পিছলৈ অসুৰক্ষিত বুলি গণ্য কৰা ঔষধেৰেও তাৰ ডায়েবেটিছৰ চিকিৎসা কৰা হৈছিল। তাইৰ অৱস্থা দ্ৰুতগতিত বেয়া হৈ আহিল আৰু 1970 চনৰ 3 জানুৱাৰীত তাইক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কোমাত যোৱাৰ আগতে তাই মাকক কৈছিল, প্ৰমিছ, তুমি মোক এৰি নাযাবা। আৰু মাকে সেই প্ৰতিশ্ৰুতি গোটেই জীৱন ৰক্ষা কৰিলে। কলেপ্স হোৱাৰ পিছত এডৱাৰ্ডৰ ডায়েবেটিছৰ কোমাত পৰি কেতিয়াও চেতনা ঘূৰাই নাপালে। 42 বছৰ ধৰি তাই কোমাত থাকিল, 15,664 দিন। তাইৰ পৰিয়ালে ঘৰত তাইৰ যত্ন লৈছিল, য'ত তাইক টিউবেৰে খুৱাইছিল আৰু প্ৰতিদিনে তীক্ষ্ণ দৃষ্টি ৰাখিছিল। মাকে তাইৰ যত্ন লোৱা, কাষত থকা, পঢ়া আৰু সংগীত বজোৱা আদি কামত নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। বছৰ বছৰ ধৰি বহুজনে সমৰ্থন আগবঢ়াবলৈ আহিছিল। আনহাতে আন কিছুমানে বিশ্বাস কৰিছিল যে তাইৰ কাহিনীৰ এক বিশেষ আধ্যাত্মিক অৰ্থ আছে। এডৱাৰ্ডৰ কাহিনীটো অধিক প্ৰচলিত হোৱাৰ লগে লগে তাইৰ যত্নৰ বিষয়ে মতামত বিভক্ত হৈ পৰিল। কোনোৱে তাইৰ পৰিয়ালৰ নিষ্ঠাক প্ৰশংসা কৰিছিল, আন কোনোৱে বিশ্বাস কৰিছিল যে লাইফ ছাপোৰ্ট ছিষ্টেমছ আঁতৰাই দিব লাগে। খবৰ অনুসৰি তাইৰ পৰিয়ালে মৃত্যুৰ অধিকাৰ থকা গোটৰ পৰা বিভিন্ন সময়ত হেঁচা লাভ কৰিছিল আৰু আনকি ভাবুকি দিয়া ফোন কলো কেতিয়াবা পাইছিল। 1981 চনত কোনোবাই তেওঁলোকৰ ঘৰত 3টা গুলী নিক্ষেপ কৰিছিল। কাৰো কোনো ক্ষতি হোৱা নাছিল যদিও এই আক্ৰমণে পৰিয়ালটোক গভীৰভাৱে ভয় খুৱাইছিল আৰু চিন্তিত কৰি তুলিছিল। এডৱাৰ্ডৰ অৱস্থাই পৰিয়ালৰ ওপৰত আৱেগিক আৰু আৰ্থিকভাৱে জুৰুলা কৰিছিল। দেউতাকে তাইৰ যত্নৰ খৰচ বহন কৰাত সহায় কৰিবলৈ একাধিক চাকৰি কৰিছিল যদিও 1977 চনত তেখেতৰ মৃত্যু হয়। খৰচ বাঢ়ি অহাৰ পাছতো মাকে 2008 চনত নিজৰ মৃত্যুৰ আগলৈকে এডৱাৰ্ডৰ কাষত থকাৰ প্ৰতিশ্ৰুতি পালন কৰিলে। ইয়াৰ পিছত এডৱাৰ্ডৰ ভনীয়েক কলিনে তাইৰ যত্ন লৈছিল। 42 বছৰ কোমাত থকাৰ পিছত 2012 চনৰ 21 নৱেম্বৰত 59 ইয়াৰ্ছত এডৱাৰ্ড অ' বাৰাৰ মৃত্যু হয়। তাৰ কাহিনীটো দীৰ্ঘম্যাদী কোমা যত্নৰ অন্যতম ক্ষেত্ৰ হৈ আছে। আজিও মানুহক চিকিৎসা সেৱা, পাৰিবাৰিক প্ৰেম আৰু কেতিয়াও আশা ত্যাগ নকৰাৰ সৈতে জড়িত কঠিন প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰে। আজিও এডৱাৰ্ড অ' বাৰাক আমেৰিকাৰ শ্লিপিং স্নো হোৱাইট বুলি স্মৰণ কৰা হয়। এই কথাৰে আজিৰে খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।